এটা বৰ সুন্দৰ নামটোৱে বহুত সুন্দৰ সৌন্দৰ্যৰ সৈতে জড়িত আৰু সৌন্দৰ্যৰ সৈতে জড়িত এটা ডেষ্টিনেশ্যন গতিকে খুব ধুনীয়াকৈ খুলিছে আটক ধুনীয়া আৰু এম্বিয়েন্স যিটো তেওঁলোকে ক্ৰিয়েট কৰিছে সেইটো মানে গোটেই গুৱাহাটীত হয়তো আৰু গুৱাহাটী নালাগে গোটেই উত্তৰ পূৰ্বাঞ্চলত হয়তো নাই আৰু 3500 স্কোৱাৰ ফিটৰ ইমান ডাঙৰ এখন ইউনিচেক্স স্পা মানে মইতো শুনাই নাই আৰু দেখিছোঁ যিমানখিনি ধুনীয়াকৈ কাম কৰি লৈছে তেওঁলোকে সকলোখিনি সা সুবিধা আছে আৰু পেম্পাৰ্ড হ'বলৈ নিজে সকলোৰে আজিকালি বহুত দৌৰা দৌৰি বহুত কষ্ট হয় তাৰপিছত নিশ্চয় নিজৰ অকণমান কেয়াৰ ল'বলৈ সকলোৱে যত্ন কৰে ইচ্ছা কৰে গতিকে ইয়াত স্কিন হওক হেয়াৰ হওক নিজৰ আজিকালি নখৰ পৰা চুলিলৈকে সকলো বস্তু সকলোৱে খুব ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰে গতিকে সকলোখিনি সা সুবিধা ইয়াত আছে আৰু তেওঁলোকে আৰ্কিটেক্টৰ পৰা আৰম্ভ কৰি যিমানখিনি তেওঁলোকে বিউটি এক্সপাৰ্টছ আছে সকলোবোৰ বাহিৰৰ পৰাই আনিছে প্ৰডাক্টছবোৰ তেওঁলোকে মেক্সিমাম ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডছ তেওঁলোকে ইউজ কৰিব গতিকে খুব ধুনীয়া লাগিছে আপোনালোকে যদি ভিতৰত চাইগৈ তেওঁলোকে যিখিনি বিউটি ৰুমছ আছে যিখিনি মাছাজৰ ব্যৱস্থা আছে যিমানখিনি সুবিধা মানে সেইটো মই কৈছোঁ যে গোটেই উত্তৰ পূৰ্বাঞ্চলত বিৰল এক ব্যৱস্থা তেওঁলোকে কৰিছে গতিকে আৰু মোৰ আটাইতকৈ ভাল লাগিছে প্ৰথম সোমাই দেখিছোঁ মেইল আৰু লেশ্বৰ যিটো এক্সটেনশ্যনৰ যিখিনি ব্যৱস্থা কৰিছে সেইটো চিটি চেণ্টাৰত এটা তেওঁলোকৰ ফ্ৰেঞ্চাইজি আছে এইটো ছেকেণ্ড চেণ্টাৰ তেওঁলোকৰ গতিকে নেইল লেশ্বেছ সেইটো বৰ ধুনীয়াকৈ আৰম্ভ কৰিছে আৰু মোৰ খুব ইণ্টাৰেষ্ট আছে সেইটো ছেকশ্যনত গতিকে মোৰ ভাল লাগিছে গতিকে সকলো আহক ইয়াত পেম্পাৰ্ড হওক আৰু সকলোখিনি আপোনালোকে সৌন্দৰ্যৰ যিমানখিনি নিজৰ যত্ন ল'ব বিচাৰে চৰ্চা কৰিব বিচাৰে আহক ইয়াতে সকলোখিনি সুবিধা পাব আৰু তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে উদ্বোধনৰ বাবে মাতি অনাৰ বাবে বেল স্পা এণ্ড চেলন নেইল লেশ্বছৰ লগতে তেওঁলোক এটা সুন্দৰ ফ্ৰেঞ্চাইজ তেওঁলোক লৈছে আৰু মোৰ ঘৰৰ পৰা অতি ওচৰত মোৰ কাৰণে এইটো আৰু এটা ভাল কথা আৰু এতিয়ালৈকে অহা মই ডাঙৰ চেলুন কেইখনৰ ভিতৰত তেওঁলোকে যথেষ্ট ডাঙৰ এৰিয়া এটাও লৈছে আৰু সোমাই খুব ভাল এম্বিয়েন্সটো অত্যাধুনিক সা সুবিধা আটাইখিনি আছে সৌন্দৰ্য চৰ্চাৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকে খুব ভাল পাব মেইল এণ্ড ফিমেইল দুটা ছেকশ্যন কৰিছে ইমান ধুনীয়াকৈ বহলকৈ যিটো আচবাবখিনি বৰ সুন্দৰকৈ কৰিছে চ' মই মতলবুদ্দিন ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ এই ব্যৱসায়িক অনুষ্ঠানত যাতে সকলো ঠিকে থাকে নিলে মক্সখন তেওঁলোকে অহা বছৰেই পাব তাৰ আগতে মোৰ ৰুদ্ৰ এখন ছবি মই মাত্ৰ শ্বুটিং কৰি উঠিলোঁ ডাবিঙৰ কাম চলি আছে মক্সখনৰ বৈশিষ্ট্য হৈছে যে ৰঘুপতিৰ পাছত এইখন মোৰ দ্বিতীয়খন স্ক্ৰিপ্ট ছবি হিচাপে গতিকে এইখন স্ক্ৰিপ্ট অলপ এটা ভিন্ন সোৱাদ পাব বুলি মোৰ বিশ্বাস গতিকে অহা বছৰ এইখন ছবি ৰিলিজ হ'ব লাগে ঈশ্বৰে চব ঠিকে থাকে নিলে কাৰণ এই শ্বুটিংটো অলপমান ৰিস্কি কাৰণ কি আমি অতি ঠাণ্ডা ছিজনত শ্বুট কৰিব লাগিব আৰু বৰফত আছে কাম কিন্তু বৰফত আমি বেছি সময় কাম কৰিব নোৱাৰোঁ আৰু তাত কাম কৰাটো এটা সাংঘাতিক ৰিস্ক হয় গতিকে এই চেলেঞ্জেছবিলাক লৈ এবাৰ আকৌ এটা নতুন পদক্ষেপ ৰাইজৰ আশীৰ্বাদ বিচাৰি কিন্তু যাতে আমোদ দিব পাৰোঁ হ'বলৈ আহিলে গতিকে সেইখিনিয়ে পৰিকল্পনা এতিয়া তাৰপাছত ধ্বজা বুলি এখন আৰম্ভ হ'ব ধ্বজাও সাউথ ইষ্ট এছিয়াৰ গোটেই মাৰ্কেটখন কাভাৰ কৰিবলৈ ওলাইছে তেওঁলোকে প্ৰায় 13টা লেংগুৱেজত ৰিলিজ হ'ব ছবিখন গতিকে মক্সখনো আমি তিনিটা লেংগুৱেজত ৰিলিজ কৰাৰ কথা চিন্তা কৰি আছোঁ যাতে আমি যিমান দূৰ পাৰোঁ মানে ব্যৱসায়িক দিশত যেন প্ৰডিউচাৰসকলে পইচা কেইটামান উভতি আহে গতিকে সেইখিনি পৰিকল্পনা এতিয়ালৈকে মক্সত বলিউডৰ এগৰাকী তাৰকাই আছে ইয়াতে অভিনেতা মোৰ বৰ ভাল লগা শৰৎ চাক্সেনাজী তেখেত আছে তেখেতক মই যেতিয়া পঠিয়াইছিলোঁ তেখেতৰ চিনকেইটা চাই তেওঁ ইমান ভাল পালে তেওঁ লগে লগে কথাটোত ভৰ দি তেওঁ গুৱাহাটী আহি পালে আমাৰ মাজত সময় কটালে গতিকে মই বাকী আমি এতিয়া কামখিনি কৰোঁ আমাৰ ইচ্ছা আমি যিমান পাৰোঁ যিমান যোগ লগাব পাৰোঁ লগাই চাওঁ ধন্যবাদ ইয়াৰ লগে লগে মই এটা কথা যিটো চিনেমাখনৰ কথা তেওঁ ক'লে ভাল এটা উপহাৰ দিলে হয় কিছুমান জেগাত অলপ সুবিধা হয় দুখ লাগে কি প্ৰকাশ কৰিম মই নিজে বুজি নাপাওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি সকলো চাওঁ আপোনালোকে মেক মাই শ্ব'ত আপোনালোকে চাব ইমান ধুনীয়া ধুনীয়া ৰিভিউ আৰু ফেচবুকত চাওঁ ইনষ্টাগ্ৰামত চাওঁ এই চিনেমাৰ অভিমন্যুৰ ওপৰত ইমান ৰিভিউ আৰু ইমান অসমত প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰ বাজেট লৈ কেনে আৰু মই মোৰ ইচ্ছা এটাই যি কাম কৰোঁ ভালকৈ কৰিব লাগে কোনো যাতে সমালোচনা কৰিব নোৱাৰে এতিয়া মোৰ চিনেমাখন কিমান কেনেকৈ চলে দ্বিতীয় সপ্তাহত ভৰি দিলে আজি গতিকে এই মুহূৰ্তত চিনেমাখন যিয়ে চাইছে এজন মানুহ আপোনাৰ ছ'চিয়েল মিডিয়া মই কোৱা নহয় এইটো মই কোৱা কথা নহয় সকলোৱে চাব সকলোৱে আজি ৰবি শৰ্মাই এইটো কৈছে মই আজি চাই কিনে ভালকৈ এই ৰিভিউটো মই গমেই পাইছোঁ মানুহৰ দ্বাৰাই গতিকে মই নিজে আজি সম্পূৰ্ণ চাই কিনে হেৰিখানি কৰিম বস্তুটো হয়তো ৰাসৰ কাৰণে মানুহ অলপ ব্যস্ত তাৰ কাৰণে কিহৰ কাৰণে হৈছে মই গম পোৱা নাই যিয়ে নহওক আমাৰ আশা
অসমৰ ৰাইজে যিসকলে মুখেদি শুনিছে বা ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছে এইখন চিনেমা অভিমন্যু এখন এনেকুৱা কোভিড কালৰ মানুহ প্ৰত্যেকজনৰ লগতে সামৰ খাৱা হৈ এই ঘটনাখিনি আছে, আৱেগ আছে, ইয়াত মানে ৰোমাঞ্চ আছে, একশ্যন আছে, গোটেইখিনি নোহোৱা নাই। মানুহটো চব আৱেগিক হৈ পেলাই আৱেগিকো হয়, ৰোমাঞ্চো পায়। গতিকে এনেখন চিনেমা আপোনালোকে চাওক, নহ'লে প্ৰডিউচাৰবিলাক নহ'লে কেনেকৈ ওলাই আহিব? সাহস নকৰিব মোৰ নিচিনা মানুহে মই সাহস নকৰিম ছেকেণ্ডটো। গতিকে যদি বেয়া বস্তু ৰাইজৰ মাজত ঠেলি দিছোঁ, নিজৰ কলা কৃষ্টি বা সংস্কৃতিক আমি বিপথে পৰিচালিত কৰিব বিচাৰিছোঁ, গতিকে তেতিয়া আমাক সমালোচনা কৰক, ধন্যবাদ জনাম। চিনেমা হললৈকে আহক, আগতে আমাক সমালোচনা কৰক, যদি বেয়া পাইছে তেতিয়া আমি ভাল পাম। যিয়ে নহওক, এই চিগতে মই অভিমন্যুৰ কাৰণে সকলো অসমবাসী ৰাইজে যাতে আশীৰ্বাদ দিয়ে, তেখেতসকলৰ মৰম বিচাৰি আছোঁ আমি। আমাৰ দীপলিনা অলৰেডি আপাৰ আছামত প্ৰচাৰ চলাই আছে, এতিয়াও আমাৰ সকলোতে কৰি আছে, আমাৰ দেৱজিৎ মজুমদাৰহঁতেও ইয়াত কৰি আছে, যিয়ে কৰি আছে, কোনো বহি থকা নাই, সকলোৱে কৰি আছে। মিডিয়াকো মই আহ্বান জনাম, আপোনালোকে এই সংস্কৃতিটো মোৰ নহয়, সংস্কৃতিটো অকল আমাৰ সংস্কৃতি জগতৰ লগত থকা মানুহখিনিৰে নহয়, সমূহ অসমবাসী ৰাইজৰে হয় সংস্কৃতিটো বা আমাৰ কালচাৰটো যিটো ধৰি ৰাখিব লাগিব। মই ক'ব নালাগে কাৰোবাক যে এইটো প্ৰচাৰ কৰক, এইটো কওক, এইটোক আহ্বান জনাওক। বেয়া হ'লে মানুহ সমালোচনা কৰা সকলোৰে ৰাইট আছে, ভাল হ'লেও প্ৰশংসা কৰি মানুহখিনি অলপ কমচে কম চোৱা ব্যৱস্থা কৰিলে ভাল লাগে। এতিয়া অনাগত দিনত যিসকল প্ৰডিউচাৰ বা আমাৰ কলা কুশলীসকল কেনেকৈ চলিব? এবার হাজার হাজার কলা কুশলী আছে, তেখেতসকলৰ এইটো বেলেগ কাম নিশিকে। আপুনি চাকৰি দিলেও তেখেতসকলে কৰিব নালাগে, কাৰণ এইটো এটা হেঁপাহ। কাৰণ নিজৰ সৃষ্টিক তেখেতসকলৰ যিটো অৱদান, তেখেতৰ নিজৰ ডাইনামিক কিছুমান এনেকুৱা ৰুল আছে, গতিকে সেইসকলক আমি কৰিব লাগিব। গতিকে আজি নেকিবাতে গান গাই, তেখেতসকলৰ কলা, তেওঁ বেলেগ কাম কৰিব যোৱা নাই, মই গান গায়ে ভাল পাওঁ, মোৰ সেইটোৱে পেচা, এনেকুৱাকৈ কৈছে। গতিকে এইখিনি মোৰ ক'বলগীয়া। সকলো ৰাইজক আহ্বান আকৌ পুনৰাই মই অনুৰোধ জনাইছোঁ, আপোনালোকে আহক। আজি দ্বিতীয় সপ্তাহত প্ৰথম দিন ভৰি দিছে, 8 দিনত পালে আজি, গতিকে যাতে আমাক সাহৰি দিয়ে আৰু অনাগত দিনত মোৰ নিচিনা আৰু প্ৰডিউচাৰ যাতে আহি অসমৰ মাজত এখন ভাল চিনেমা দি কেনে ৰাইজক